বাৰিষা আহিছে। বতাহত হোৱাত বৰষুণৰ টোপালত সান্তনা। কিন্তু এই বৰষুণে কঢ়িয়াই আনে কিছু অদৃশ্য বিপদ। বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, বিষাক্ত পানী। আপুনি জানেনে, এই বৰষুণৰ দিনত এটা ডাঙৰ ভুলে আপোনাক বা আপোনাৰ পৰিয়ালক হস্পিটাললৈ লৈ যাব পাৰে। তেনেহ'লে আজি মই আপোনালোকক জনাম বাৰিষাই কঢ়িয়াই অনা বিভিন্ন ৰোগ, বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ 9টা প্ৰতিৰোধমূলক ব্যৱস্থা, যিয়ে আপোনাৰ পৰিয়ালক ৰক্ষা কৰিব ছাল, পাকস্থলী আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা। বাৰিষাত দেখা দিয়া ৰোগবোৰ। প্ৰথমে জানো আহক, এই সময়ত কিহৰ আশংকা বেছি? ভেঁকুৰৰ সংক্ৰমণ। এথলিক ফুট। ই ভৰিৰ ছালত হোৱা ভেঁকুৰৰ সংক্ৰমণ, যিটো মূলতঃ ভৰিৰ আঙুলিৰ মাজত হয়। ভৰি দুখন বহুদিন আৰ্দ্ৰ হৈ থাকিলে এই ৰোগ হয়। লক্ষণ: তীব্ৰ খজুৱতি, ৰঙা পৰা, ছাল এৰুওৱা আৰু কেতিয়াবা বিষ বা জ্বলা-পোৰা। ৰিংৱৰ্ম। ই ছালত বৃত্তাকাৰ দাগ হিচাপে দেখা দিয়ে, যিটো ডাৰ্মাট'ফাইটছ ভেঁকুৰৰ ফলত হয়। ইটোৱে সিটোক স্পৰ্শ কৰি বিয়পিব পাৰে। জোক খজুৱতি। কঁকাল, উৰু আৰু ভৰিৰ ওপৰৰ অংশত ভেঁকুৰৰ সংক্ৰমণ ঘাম আৰু আৰ্দ্ৰতাৰ বাবে বৃদ্ধি পায়। লক্ষণ: ৰঙা পৰা, তীব্ৰ খজুৱতি, ছাল এৰুওৱা আৰু কেতিয়াবা বেয়া গোন্ধ। শ্বাস-প্ৰশ্বাসজনিত ভেঁকুৰৰ সংক্ৰমণ। ই হাঁওফাঁওৰ ভেঁকুৰৰ সংক্ৰমণ যিটো বায়ুত উপস্থিত ভেঁকুৰৰ বীজাণুৰ ফলত হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক ইয়াৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। লক্ষণ: ধাৰাবাহিক কাহ, উশাহ-নিশাহ লোৱাত কষ্ট, জ্বৰ আৰু ভাগৰুৱা। বেক্টেৰিয়াৰ সংক্ৰমণ। গেষ্ট্ৰ'এণ্টেৰাইটিছ। ই হৈছে দূষিত খাদ্য বা পানী খোৱাৰ ফলত হোৱা বেক্টেৰিয়াৰ সংক্ৰমণ, যাৰ ফলত পাচন তন্ত্ৰত প্ৰভাৱ পৰে। লক্ষণ: পানী ওলোৱা ডায়েৰিয়া, বমি, পেটৰ ক্ৰেম্প আৰু মৃদু জ্বৰ। টাইফয়েড। ই ছালমনেলা টাইফি বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ, যি দূষিত খাদ্য বা পানীৰ জৰিয়তে বিয়পে। লক্ষণ: দীৰ্ঘদিন ধৰি জ্বৰ, দুৰ্বলতা, পেটৰ বিষ, মূৰৰ বিষ আৰু ভোক নলগা। কলেৰা। ভাইব্ৰিয়া কলেৰা বেক্টেৰিয়াৰ দ্বাৰা হোৱা এই ৰোগত দ্ৰুত ডিহাইড্ৰেচন হয়। লক্ষণ: হঠাৎ তীব্ৰ পানীৰ দৰে ডায়েৰিয়া, বমি, তীব্ৰ পিয়াহ আৰু পেশীৰ ক্ৰেম্প। ৰোগৰ পৰা ৰক্ষা পোৱা 9টা উপায়। এই 9টা টিপছ অনুসৰণ কৰক, আপুনি আৰু আপোনাৰ পৰিয়াল থাকিব সুৰক্ষিত। 1. প্ৰতিদিনে গা ধুব। ভালদৰে মুছি ল'ব লাগে। গৰম পানী আৰু চাবোনেৰে গা ধুব লাগে। গা ধোৱাৰ পিছত টাৱেলেৰে ছালখন ভালদৰে শুকুৱাই লওক। বিশেষকৈ আঙুলিৰ মাজৰ পানীখিনি ভালদৰে মচিব লাগে। 2. পাতল কপাহী কাপোৰ পিন্ধক। কৃত্ৰিম কাপোৰে ছালৰ ওচৰত আৰ্দ্ৰতা আবদ্ধ কৰি ৰাখে, যাৰ ফলত ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। কপাহে বায়ু চলাচল বজাই ৰাখে আৰু আৰ্দ্ৰতা সোনকালে শুকাবলৈ দিয়ে। 3. ভৰি দুখন পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিব লাগে। দৈনিক চাবোনেৰে ভৰি ধুব লাগে। ভৰিৰ আঙুলিৰ মাজত ভালদৰে পানী শুকুৱাব লাগে আৰু প্ৰয়োজন হ'লে
এণ্টি ফাংগেল পাউডাৰ ব্যৱহাৰ কৰিব লাগে। শুকান আৰু পৰিষ্কাৰ ভৰিৰে ভেঁকুৰ বাঢ়িবলৈ নিদিয়ে। 4. তিতা ঠাইত জোতা পিন্ধিহে যাব। ভিজা ৰাস্তা, পাৰ্ক বা ৰাজহুৱা শৌচাগাৰত ৰবৰৰ চেণ্ডেল বা পানী নুসুমাব পৰা জোতা পিন্ধক। খালী ভৰিৰে খোজকঢ়াৰ ফলত ছালখন ভেঁকুৰ আৰু বেক্টেৰিয়াৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে। 5. ঘৰটো পৰিষ্কাৰ আৰু শুকানকৈ ৰাখিব লাগে। বাথৰুম আৰু পাকঘৰ বীজাণুমুক্ত কৰক। আৰ্দ্ৰ আৰু লেতেৰা ঠাইবোৰ অণুজীৱৰ প্ৰজনন স্থান। শুকান পৰিৱেশে ইহঁতৰ বৃদ্ধিৰ অনুমতি নিদিয়ে। 6. টাৱেল আৰু জোতা কাৰোৰে সৈতে শ্বেয়াৰ নকৰিব। আপোনাৰ টাৱেল, মোজা, জোতা বা নখ কাটাৰ ব্যক্তিগতভাৱে ৰাখক। সংস্পৰ্শৰ জৰিয়তে ভেঁকুৰৰ সংক্ৰমণ বিয়পে। 7. এণ্টি ফাংগেল ক্ৰীম বা পাউডাৰ ব্যৱহাৰ কৰিব লাগে। ছালত খজুৱতি বা ৰঙা পৰা হ'লে এণ্টি ফাংগেল প্ৰডাক্ট প্ৰয়োগ কৰিব লাগে। গুৰুতৰ অৱস্থা হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। 8. ফল-মূল, শাক-পাচলি আৰু দৈ খাব লাগে। সতেজ ফল-মূল, সেউজীয়া শাক-পাচলি আৰু প্ৰ'বায়'টিকযুক্ত দৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ভিটামিন আৰু খনিজ পদাৰ্থই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। 9. সিজোৱা পানী খাব লাগে। 10 মিনিটৰ বাবে পানী উতলাই লওক। বাহিৰত উপলব্ধ পানীয় আৰু ৰস পৰিহাৰ কৰক। বন্ধুসকল, এই টিপছবোৰ অতি সহজ। আশা কৰিছোঁ এই টিপছবোৰ ব্যৱহাৰ কৰি আপুনি নিজক বাৰিষা কালত সুস্থ আৰু সুৰক্ষিত ৰাখিব পাৰিব। সচেতনতা হৈছে প্ৰথম ঔষধ। বাৰিষা উপভোগ কৰক, কিন্তু সচেতন হৈ থাকক। ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আপোনাৰ মনত থকা প্ৰশ্ন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।